নমস্কাৰ, মই হৈছোঁ ডক্টৰ ভাস্কৰ দত্ত, হেল্ডি স্মাইল ডেণ্টেল ক্লিনিক এণ্ড ইমপ্লাণ্ট চেণ্টাৰ, এজন দন্ত চিকিৎসক। মই আজি আপোনালোকৰ লগত এটা ইম্পৰ্টেণ্ট ডেণ্টেল টপিকছ লৈ কিছু কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। দাঁতৰ লগত বা দাঁতৰ গঠন বা দাঁতৰ সমস্যাৰ লগত কি ধৰণে আমাৰ পাইলছৰ সমস্যা জড়িত হ'ব পাৰে তাৰ বিষয়ে মই কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। দাঁতৰ বিষ বা ক্ৰমান্বয়ে ঘনাই হৈ থকা দাঁতৰ বিষৰ কাৰণে আমাৰ বা দাঁত ভালেকেইটা আপোনাৰ উঘালি পেলোৱাৰ ফলত আমি দাঁতৰ বিভিন্ন সমস্যা যদি সঘনাই হৈ থাকে, আমাৰ খোৱা বোৱা সমস্যা হয়, আমি ঠিকমতে আমি খাব নোৱাৰোঁ, আমি খালেও ভালকৈ চোবাব নোৱাৰোঁ। গতিকে এনেকুৱা ধৰণে আমি কি কৰোঁ, যেতিয়া বিষ হৈ থাকে বা দাঁত উঘালি পেলোৱাৰ ফলত যেতিয়া আমি ভালকৈ চোবাব নোৱাৰোঁ, তেতিয়া আমি কি কৰোঁ, এলেহুৱা নিচিনা হয়, আমি সহজতে আমি গিলি দিয়া নিচিনা কৰোঁ। যি ধৰণে মুখৰ ভিতৰত ভালকৈ আমি চোবাব লাগে বা ডাইজেষ্ট ফাৰ্ষ্ট ষ্টেপ যিটো আমাৰ কি কয় ডাইজেশ্যন, মূৰ গৰ্ভতে হয় বুলি কয়। মূৰ গৰ্ভৰ ভিতৰত যি ধৰণে আমি চোবোৱা কাৰ্য কৰিব লাগে খাদ্য বস্তুখিনি, সেই ধৰণে আমি চোবাব নোৱাৰোঁ। যাৰ কাৰণে নহওক দাঁত উঘালি পেলাই দিয়াৰ ফলত ধৰক খালী হৈ আছে ঠাইখিনি, তাৰ কাৰণে আমি চোবাব পৰা নাই, বা দাঁতৰ বিষ হৈ আছে তাৰ কাৰণে আমি ভালকৈ বা সঠিকভাৱে আমি চোবাব পৰা নাই। তেনেকুৱা বিভিন্ন কাৰণে আমি এলাহতে আমি গিলি দিয়া ধৰণে কৰোঁ। গতিকে সেই অৰ্ধ ডাইজেষ্ট বা আধাকৈ আমি চোবোৱা খাদ্যখিনি নেক্সট ষ্টপ আমাৰ ইছ'ফেগাছ বা খাদ্যনলী গৈ আমাৰ পাকস্থলীলৈ গ'ল বা তাৰ পিছৰ পৰ্যায়ত পচন ক্ৰিয়া যিখিনি হ'ব লগা থাকে সেইখিনি হয়। কিন্তু যিখিনি প্ৰথম পৰ্যায়ৰ ডাইজেশ্যন বা মূৰ গৰ্ভত হ'ব লগা যিখিনি আমি চোবাব লাগে, সেইখিনি নোহোৱাৰ ফলত, সেইখিনি আধা হৈ থকাৰ ফলত পৰৱৰ্তী পৰ্যায়ত গৈও ই মানে সঠিকভাৱে সেইখিনি ডাইজেশ্যন নহয়। আৰু তেনেকুৱাকৈ গৈ প্ৰত্যেক তৰপতে সঠিকভাৱে নোহোৱাকৈ গৈ আমাৰ পায়খানা কৰা ৰাস্তাইদি বা আমাৰ শৌচৰ লগত সেই তেনেকুৱা ধৰণে ওলাই যায়। গতিকে সেই শৌচ কোৱালিটিও আমাৰ নৰ্মেল যি ধৰণে হ'ব লাগে সেই ধৰণে নহয়, কেতিয়াবা ঢিলা হয়, কেতিয়াবা গোটাকৈ ওলোৱা নিচিনা দেখা যায়। গতিকে এনেকুৱা ধৰণে খাদ্যবস্তুবিলাক যদি মূৰ গৰ্ভত ভালকৈ আমি চোবাব নোৱাৰোঁ বা দাঁতৰ বিষ হৈ থকাৰ কাৰণে বা ধৰক এনেকুৱা ধৰণে দাঁত উঘালি পেলোৱাৰ ফলত চোবাব নোৱাৰাৰ কাৰণে, গতিকে তেনেকুৱা ধৰণৰ হোৱাৰ ফলত খাদ্যবস্তুখিনি গোটা হৈ থাকে। আৰু কেতিয়াবা যদি আমি ধৰক যিবিলাক বস্তু খালোঁ ৰাফ হৈ থকাৰ ফলত কেতিয়াবা পায়খানা নলীত কেতিয়াবা ঘাঁ লাগি যায়, ক'ৰবাত কাটি যায়, বা এনেকুৱা হোৱাৰ ফলত সেই ঘাঁ নুশুকায়। আৰু তেনেকুৱা নুশুকোৱাৰ ফলত ধৰক যিহেতুকে পায়খানা ৰাস্তাত হোৱা ঘাঁ সাধাৰণতে শুকাওঁতে অসুবিধা হয়, সেই ঠাইখিনি চফা কৰি ৰখাটো যথেষ্ট কষ্টকৰ। গতিকে হাইজিন মেইনটেইন কৰাটো অসুবিধাজনক নহয়। গতিকে এনেকুৱা ধৰণৰ চোবোৱা সমস্যাটো যদি আমি স্থায়ী সমাধান নকৰোঁ বা সদায় দাঁতৰ বিষ ক্ৰমান্বয়ে হৈ থাকে বা দাঁত আমাৰ সদায় দিয়া হয় সেইখিনি লগাই লোৱা নহয়, গতিকে খাদ্যাভ্যাস আমাৰ তেনেকুৱা ধৰণে যদি চলি থাকে, গতিকে সেই পায়খানা ৰাস্তাত হৈ থকা ঘাঁটো নুশুকোৱা ঘাঁলৈ পৰিণত হয়। আৰু সেই নুশুকোৱা ঘাঁৰ পৰা গৈ তেনেকুৱা সেই পাইলছৰ সমস্যা বা তাৰ পৰা গৈ কেতিয়াবা দেখা যায় যে সেই পায়খানা ৰাস্তাত কেতিয়াবা কৰ্কট ৰোগ হ'ল, এনেকুৱা ধৰণৰ হয়, কেতিয়াবা কিছুমান মানুহ আক্ৰান্ত হোৱা বা বিপদত পোৱা দেখা যায়। গতিকে আমাৰ প্ৰথম পৰ্যায়ৰ ডাইজেশ্যন বা মূৰ গৰ্ভতে যি প্ৰথম পৰ্যায়ৰ আমাৰ চোবোৱা হয় বা ডাইজেশ্যন হয়, সেইখিনি যাতে সঠিকভাৱে হয় তাৰ কাৰণে আমি নিজৰ মূৰ গৰ্ভৰ প্ৰতি আমি নিজে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব, যাতে দাঁতৰ সমস্যাবিলাক আমি স্থায়ী সমাধান কৰি ৰাখোঁ। ক'ৰবাত যদি দাঁত ভাঙি আছে, ফাটি আছে বা দাঁতৰ চেঞ্চিটিভিটিৰ কাৰণে খাব পৰা নাই, তাৰ কি কৰিব পাৰি, বা দাঁত উঘালিব লগা যদি আছে বা ৰিমুভ কৰিব লগা আছে, ভঙা চিঙা দাঁতবিলাক উঘালি পেলোৱাটো উচিত, ভালকৈ চাই মেলি, বা দাঁত লগাবলগীয়া যদি আছে সেইখিনি আমি সঠিকভাৱে লগাই লোৱাটো অতিকৈ প্ৰয়োজনীয়। আৰু এনেকুৱা সমস্যাবিলাক যেতিয়া সমাধান নকৰোঁ, তাৰ লগত সামঞ্জস্য থকা ধৰক বাকী ধৰক যিবিলাক আমাৰ জেনেৰেল হেল্থৰ লগত জড়িত হৈ থকা সমস্যাবিলাকত আমি ভুগি থাকিব পাৰোঁ। গতিকে এই ধৰণে ধৰক মূৰ গৰ্ভৰ সমস্যাৰ লগত কি ধৰণে আপোনাৰ ধৰক আমাৰ জেনেৰেল হেল্থৰ ধৰক বা পাইলছৰ সমস্যাবোৰ বা পায়খানা নলীত হোৱা সমস্যা বা আমাৰ গেষ্ট্ৰ ইণ্টেষ্টাইনেল ট্ৰেক্টত হোৱা সমস্যাৰ লগত কি ধৰণে জড়িত হৈ থাকিব পাৰে তাৰ বিষয়ে মই কিছু চমু আভাস দিলোঁ। গতিকে সেইকাৰণে মূৰ গৰ্ভৰ পৰিস্থিতিৰ কাৰণে আপুনি প্ৰত্যেক ছমাহত আপুনি এবাৰ যদি ডেণ্টেল চেকআপ কৰায়, তেতিয়া আপোনাৰ কিছুমান সৰু সুৰা দাঁতৰ সমস্যা সূক্ষ্মভাৱে চোৱাৰ ফলত
কম অৱস্থাতে ধৰা পৰিব আৰু সেইখিনি সঠিকভাৱে আমি চিকিৎসা কৰাৰ ক্ষেত্ৰত সুবিধাজনক হয়। পৰৱৰ্তী পৰ্যায়ত মই এটি বেলেগ বিষয়বস্তু লৈ আপোনালোকৰ লগত কিছু কথা শ্বেয়াৰ কৰিব চেষ্টা কৰিম আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ।